সমষ্টিটো আমাৰ মাজৰ পৰা কাঢ়ি দিব সেয়া কি বিহপুৰীয়াবাসী ৰাইজে চকুৰে চাই থাকিব আপোনালোকৰ সংবাদ বন্ধুসকলৰ মাধ্যমেদি আমি কথা পুনৰ স্পষ্টভাৱে জনাবলৈ বাধ্য হৈছোঁ যে বিহপুৰীয়া সমষ্টিত খিলঞ্জীয়া ব্যক্তিক ইয়াত প্ৰাৰ্থিত্ব নিদিলে বিহপুৰীয়াবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ থাকিব আপুনি যদি আমাৰ প্ৰবল দাবীদাৰৰ কথা আপুনি মানি নলয় তেতিয়াহ'লে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰেমা বৰা ডাঙৰীয়া কেশৱ বৰা ডাঙৰীয়া আৰু আমাৰ হাজৰিকা ডাঙৰীয়া উদাহৰণস্বৰূপে দিলোঁ তেওঁলোকে কোনোদিন দল বগৰা নাই উদাহৰণস্বৰূপে সেই দল বগৰা ব্যক্তিসকলক লৈ আমি বিহপুৰীয়াত ৰাজনীতি কৰিম সেয়া আমাৰ সাংবাদিক বন্ধুসকলে কেতিয়াও চিন্তা নকৰিব আৰু তেনেধৰণৰ প্ৰশ্ন অৱতাৰণা আমাৰ ওচৰত নকৰিব আপোনালোকে কৈছে যে বৰ্তমানে বিধায়ক তেওঁ আমাৰ বিহপুৰীয়া সমষ্টিত তেওঁ প্ৰথমতে আহি পেলাই অসম গণ পৰিষদ তাৰপিছত ভাৰতীয় জাতীয় কংগ্ৰেছ তাৰপিছত সিদিনাখনে ভাৰতীয় জনতা পাৰ্টীত আমাৰ সন্মানীয় যিজনে IMDT আইনকে ধৰি লৈ পেলাই কৈছিলে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত তেওঁ ইয়াত বিহপুৰীয়া সমষ্টিত আসনখন পাবলৈ বাধ্য হ'ল সিদিনাখন তেওঁ সংবাদ মাধ্যমৰ যোগেদি জনাইছে যে আমাৰ কথাখিনি শুনাৰ পিছত কৈছে কোনোদিন তেওঁলোকৰ হাতত ৰাজনৈতিক পদুম ফুলৰ পতাকা হাতী ছবিৰ পতাকা নেদেখা মানুহে আজি ভাৰতীয় জনতা পাৰ্টীত দপদপাই আহিছে তেওঁ বাহিৰৰ পৰা চিচি মুখৰ পৰা অহা এজন মানুহে 19খন পঞ্চায়তৰ অলিয়ে গলিয়ে থকা মানুহৰ মৰ্মবেদনা কি বুজিব তেওঁক লাগে প্ৰাৰ্থিত্ব কেন্দ্ৰিক দাবী তেওঁ কি যদি আমাৰ এই যোৱা বিগত 5টা বছৰত তেওঁ আমাৰ মানুহৰ সন্মান ৰক্ষা যদি কৰিব পাৰিলেহেঁতেন যদি তেওঁ আমাৰ মানুহক অশালীন ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন যদি অশালীন ব্যৱহাৰ কৰা নাই মিডিয়াৰ আগত তেওঁ কিয় ক'বলৈ বাধ্য হ'ল যে বিগত 5টা বৰ্ষত মোৰ হেনো কেতিয়াবা হঠাতে মোৰ অশালীন ব্যৱহাৰ হৈছিলে তাৰ কাৰণে আজি মিডিয়াত আমি ক্ষমা বিচাৰিছোঁ ৱেলকাম তেখেতে ভাৰতীয় জনতা দলৰ হৈ কাম কৰিছে 5টা বছৰ এই 5টা বছৰ আমাৰ খিলঞ্জীয়া পুত্ৰক দিয়ক তেখেতে নাজানে তেখেতকৈ বহু গুণে ওপৰত কাম কৰি থকা ব্যক্তি আমাৰ মাজত আছে সেই কথা তেখেতে দেখা পোৱা নাই কিয় কেৱল মাত্ৰ বিহপুৰীয়া সমষ্টি আসনখনৰ কাৰণে তেওঁলোকে ইমান লোলুপচা হৈ আহিব লাগে গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমে বহল প্ৰচাৰ কৰক যাতে আমাৰ এইবাৰ খিলঞ্জীয়াক দাবী মানিব ল'ব লাগিব কমিশ্যন বৰা হওক বা আমাৰ শাসনাধীষ্ঠ বৰ্তমানৰ বিধায়কগৰাকী হওক তেওঁলোকক আমি ভাৰতীয় জনতা দলত আমাৰ বুকুৰ মাজত আমোদো আমি সাৱটি ধৰি ৰাখিম কেৱল আপোনালোকে বিহপুৰীয়া সমষ্টিৰ এই লোভনীয় আসনখনৰ কাৰণে আকৰ্ষিত হৈ পেলাই আপোনালোকৰ ব্যক্তি স্বাৰ্থ পূৰাবৰ কাৰণে আপোনালোকে আমাৰ বিহপুৰীয়াবাসীৰ স্বাভিমানত আমাৰ সন্মানত আঘাত নাহানিব সেয়েহে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি পুনৰবাৰ বিহপুৰীয়া সমষ্টিবাসী ৰাইজৰ হৈ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ যাত্ৰাৰ প্ৰাক মুহূৰ্তত তেখেতক আমি উষ্মভাৱে আদৰণি জনাইছোঁ উষ্মভাৱে আমি দাবী জনাইছোঁ আমাৰ খিলঞ্জীয়া প্ৰাৰ্থিত্বক লৈ পেলাই যাতে তেখেতে বিবেচনা কৰাই নহয় আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰক অন্যথা কিন্তু তেখেতকো আমি কেতিয়াও অৱশ্যে বেয়া কথা ক'ব নোৱাৰিলেও আমাৰ বিহপুৰীয়া অভিশাপে হয়তো কোনোবা দিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পৰ্শ কৰিব